নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ সমাজত এনে বহুতো ব্যক্তি আছে যিসকলৰ সন্তান নাই আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ ডক্টৰৰ ওচৰত গৈছে, বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট কৰিছে, তাৰ পৰা তেওঁলোকৰ কোনো ধৰণৰ ৰোগ ধৰা নপৰে, তেওঁলোকৰ কোনো ধৰণৰ শাৰীৰিক সমস্যা ধৰা নপৰে, অথচ তেওঁলোকৰ সন্তান উৎপত্তি নহয়। সেই সম্পৰ্কে আজি মই আপোনাক ক'বলৈ আগবাঢ়িছোঁ যে কি কাৰণে আপোনাৰ সন্তান উৎপত্তিত বাধা জন্ম হ'ব পাৰে। বন্ধুসকল, ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। যদিহে কোনো ধৰণৰ ৰোগ ধৰা নপৰে, কোনো শৰীৰত ইনফেকশ্যন নাথাকে, পুৰুষ বা মহিলা দুয়োজনৰ কোনো ধৰণৰ ৰোগো নাথাকে, তেনেস্থলতো যদি সন্তান জন্ম নহয়, তেনেস্থলত তেওঁলোকৰ হয়তো কোনোবা শত্ৰুৱে তন্ত্ৰক্ৰিয়া কৰি তেওঁলোকৰ সন্তান উৎপত্তি সমস্যাৰ সৃষ্টি কৰিব পাৰে। অনেক সময়ত আপোনাৰ শত্ৰুৱে কিবা বস্তু খুৱাই বা ঔষধ কৰিও আপোনাৰ সন্তান জন্ম হোৱাত বাধাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা যায়। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত এনেধৰণৰ বহুতো প্ৰয়োগ আছে যাৰ দ্বাৰা গৰ্ভৰ সন্তান স্থিতি লোৱাত বাধা জন্মাব পাৰি বা নষ্ট কৰিব পাৰি। বন্ধুসকল, যদি আপোনাৰ পৰা এনেধৰণৰ তন্ত্ৰক্ৰিয়া কৰা থাকে, তেন্তে তাৰ কিছুমান লক্ষণ থাকে যে মহিলাগৰাকীৰ স্বাস্থ্য দিনক দিনে অৱনতি হৈ গৈ থাকিব। আজি মূৰৰ বিষ, কালি পেটৰ বিষ, কাইলৈ ভৰিৰ বিষ, এটাৰ পিছত এটা ৰোগ তেওঁলোকৰ হৈ থাকিব। ৰাতি বেয়া বেয়া সপোন দেখিব তেওঁৰ মনটো খিংখিঙীয়া হ'বলৈ ল'ব, কথা খং উঠিবলৈ ল'ব। তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ ওপৰত নিশ্চয় কোনো ব্যক্তিয়ে তন্ত্ৰক্ৰিয়া কৰিছে, যাৰ কাৰণে আপোনাৰ সন্তান উৎপত্তিত বাধা জন্ম হৈছে। দ্বিতীয় কাৰণটো হৈছে, যদি আপোনাৰ শৰীৰত কিবা অশুভ শক্তি বা আসুৰিক শক্তি বা কোনো নিগেটিভ শক্তিৰ দৃষ্টি থাকে, ছায়া থাকে, তেতিয়াও কিন্তু আপোনাৰ সন্তান উৎপত্তিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ এই ধৰণৰ আসুৰিক শক্তিয়ে যদি নজৰ থাকে, দৃষ্টি থাকে, তেতিয়া গৰ্ভৰ সন্তান গৰ্ভতে নষ্ট হৈ যায় বা কনচিভ হোৱাৰ পিছতো 2-3 মাহ সন্তান গৰ্ভত থকাৰ পিছত সেই সন্তানটো নষ্ট হৈ যায়। যদি আপোনালোকৰ এনেধৰণৰ অশুভ শক্তিৰ ছায়া থাকে, তেন্তে আপুনি ৰাতি সপোনত বেয়া বেয়া সপোন দেখিব। সপোনত আপোনাক এনে অশুভ শক্তি আহি আমনি কৰিব বা আপোনাৰ লগত সম্ভোগ কৰিবলৈ চেষ্টা কৰিব। তেনে ক্ষেত্ৰত সেই অশুভ বা নিগেটিভ শক্তিৰ দৃষ্টি বা নজৰৰ পৰা যেতিয়ালৈকে আপুনি নিস্তাৰ নাপাব, তেতিয়ালৈকে কিন্তু আপোনাৰ কেতিয়াও সন্তান জন্ম নহ'ব। বন্ধুসকল, তাৰোপৰি কেতিয়াবা যদি আমাৰ জন্মকুণ্ডলিতে কিবা দুখ থাকে, ধৰি লওক যদি লগ্নপতি আৰু পঞ্চমপতিৰ কিবা দুখ থাকে, সন্তানদাতা গ্ৰহৰ যদি কিবা ৰিষ্ট থাকে, দুখ থাকে, তেতিয়াও কিন্তু আমাৰ সন্তান উৎপত্তিত বাধা জন্ম হ'ব পাৰে। তাৰোপৰি যদি আমাৰ ঘৰৰ ব্ৰহ্মস্থানত কিবা দুখ থাকে, যিহেতু ব্ৰহ্মস্থানটোৱে হৈছে আমাৰ গৰ্ভৰ স্থান, নাভিৰ স্থান, য'ত গৰ্ভত সন্তানে স্থিতি লয়, যদিহে ব্ৰহ্মস্থানত কিবা ঘৰত দুখ থাকে, তেতিয়াও কিন্তু কনচিভ হোৱাত সমস্যাৰ সৃষ্টি হয়। গতিকে এইখিনি কথা আপোনালোকে ধ্যান ৰখা উচিত। বন্ধুসকল, এই ধৰণৰ সমস্যা দূৰ কৰাটো অকণমান জটিল। যদি আপোনাৰ গৰ্ভত সন্তান স্থিতি নলয় বা আপোনাৰ গৰ্ভৰ সন্তান 2-3 মাহ থকাৰ পিছত নষ্ট হৈ যায়, তেন্তে তন্ত্ৰশাস্ত্ৰত এনে সমস্যা দূৰ কৰিবৰ কাৰণে গৰ্ভ ৰক্ষা কৱচ, সন্তান সুৰক্ষা কৱচ, সন্তান গোপাল কৱচ ইত্যাদিবিলাকৰ সম্পৰ্কে উল্লেখ কৰা আছে, যাৰ সহায়ত আমি যদি কাৰোবাৰ এনেধৰণৰ আসুৰিক শক্তি বা কোনোবা তন্ত্ৰক্ৰিয়া কৰি তেওঁলোকৰ সন্তান উৎপত্তিত সমস্যাৰ সৃষ্টি কৰি থৈছে, সেই সমস্যা আমি দূৰ কৰিব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে যদিহে পুৰুষ মহিলা দুয়োজনৰ কোনো ধৰণৰ শাৰীৰিক ৰোগ নাই, তেওঁলোকৰ সম্পূৰ্ণ টেষ্ট নৰ্মেল ওলায়, তেওঁলোকৰ শৰীৰত কোনো ধৰণৰ ইনফেকশ্যন নাই, স্পাৰ্মৰ কোনো সমস্যা নাই, তেনেস্থলত যদি তেওঁলোকৰ সন্তান উৎপত্তিত সমস্যাৰ সৃষ্টি হৈছে, তেন্তে এইখিনি কাৰণৰ কাৰণেও তেওঁলোকৰ সন্তানৰ জন্মত বাধা উৎপত্তি হ'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। বন্ধুসকল, আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।